নমস্কাৰ। আপোনালোকে জানেনে ঘৰখনৰ উত্তৰ দিশটো যদি বাস্তু দুখ লাগি থাকে তেতিয়াহ'লে কেনেকুৱা ঘৰখনৰ সমস্যা হ'ব পাৰে? বাস্তুশাস্ত্ৰৰ মতে যদি উত্তৰ দিশটো যদি আপোনালোকৰ বেয়া হৈ থাকে বা বাস্তুৰ দুখ লাগি থাকে তেতিয়াহ'লে ঘৰখনত ধন সম্পত্তি কেতিয়াও ঘৰখনত টিকিও নিটিকে। উত্তৰ দিশটো আমাৰ লক্ষ্মী কুবেৰ হয়, কুবেৰ মা লক্ষ্মী হয় সেই উত্তৰ দিশটো। গতিকে উত্তৰ দিশটো যদি আপোনালোকৰ ঘৰখনত দুখ লাগি থাকে তেতিয়াহ'লে ঘৰখনত কেতিয়াও পইচা পাতি নিটিকে আৰু ঘৰখনত আপোনাৰ নিজৰ যিবিলাক সম্পত্তি আছে সেই সম্পত্তিবোৰ বেলেগৰ হাতলৈ গুচি যায়গৈ। এনেকুৱা কিছুমান কণ্ডিশ্যন হৈ যায় আৰু ঘৰখনত পইচা পাতি সুখ ঘৰখনে কেতিয়াও লোভ নাপায়। গতিকে আপোনালোকে যদি ঘৰখনত যদি এনেকুৱা ফিল হৈ আছে আপোনালোকৰ ঘৰখন যদি পইচা নিটিকে, যিমান ইনকাম কৰিছে তথাপিতো যদি ঘৰখনত পইচা নাথাকে বা বেলেগৰ হাতত যদি আপোনাৰ সম্পত্তিবোৰ বা আপোনাৰ প্ৰপাৰ্টিবোৰ দিনে দিনে যাব লাগিছে বেমাৰৰ ক্ষেত্ৰত বা কিবা কিবি ক্ষেত্ৰত, তেতিয়াহ'লে আপোনালোকে গম পাব যে আপোনাৰ ঘৰখনৰ উত্তৰ দিশটো নিশ্চয় ক'ৰবাত দুখ লাগি আছে। গতিকে তাৰ কাৰণে কেইটামান উপায় কৈছোঁ। আপোনালোকৰ ঘৰখন একো পৰিৱৰ্তন নকৰাকৈ কিছুমান উপায় কৰিও বা কিছুমান ভগৱানক সন্তুষ্ট কৰিও সেইখিনি কাম আপোনালোকে তাৰ দুখ লগাৰ পৰা মুক্তি পাব পাৰে। নমস্কাৰ, মই গৌৰৱ বৰা, জ্যোতিষী, বাস্তু আৰু নিউমাৰলজি এক্সপাৰ্ট। আপোনালোকক মই ভিডিঅ' যোগেৰে বাস্তু, লাল কিতাপ, পামস্ত্ৰী, লগতে এষ্ট্ৰলজি এই সকলোবোৰ শিক্ষাময় বা সকলোবোৰ নিয়ম কিছুমান বা কিছুমান উপায় কিছুমান মই ফেচবুক বা ইউটিউব মাধ্যমত আপোনালোকক জনাই থাকোঁ। গতিকে আপোনালোকে মোৰ পেজটো ফ'ল' এণ্ড ছাবস্ক্ৰাইব এটা কৰি থ'ব যাতে ভিডিঅ'বোৰ আপোনালোকে ডেইলি পাই থাকে। উপায়কেইটা হৈছে পূজাঘৰত বুধ গ্ৰহৰ এটা যন্ত্ৰ পোৱা যায়। এই যন্ত্ৰটো মই স্ক্ৰীণত দি দিম, আপোনালোকে অনলাইন অৰ্ডাৰ কৰি ল'ব পাৰিব। এই যন্ত্ৰটো আপোনাৰ পূজা ঘৰত স্থাপন কৰি দিব। লগতে বুধবাৰ দিনাখন ঘৰৰ মেইন সদস্যই সেইদিনাখন উপবাস বা ফাষ্টিং কৰি থাকিব লাগে আৰু ভগৱান গণেশক সদায় পূজা কৰিব লাগে বুধবাৰে। আৰু লগতে কিতাপত কোৱা আছে এটা তিয়া চৰাই বুলি কয়। তিয়া চৰাইটো ঘৰত যদি পালন কৰে, যাৰ ঘৰত তেনেকুৱা হৈ আছে, তেতিয়াহ'লে এই উত্তৰ দিশৰ যিটো প্ৰব্লেম বা উত্তৰ দিশত যিটো আমাৰ ধনৰ সমস্যা সেই সমস্যাবোৰ নাইকিয়া হয় বুলি কিতাপত লিখা আছে। গতিকে আপোনালোকে তিয়া চৰাইটো কি বস্তু ময়ো ধৰিব পৰা নাই। আপোনালোকে যদি ধৰিব পাৰিছে মোক কমেণ্ট এটা কৰি জনাবচোন। তিয়া চৰাই বুলি কৈছে, আপোনালোকে সেই চৰাইভাগ পুহিলেও ঘৰখনৰ উত্তৰ দিশটো ঠিক হয় বুলি কয়। কৰি চাব, সৰু সৰু উপায়। ধন্যবাদ।